এটা পিংক ভৰাই দিলোঁ, এটা অৰেঞ্জ ভৰাই দিলোঁ, এটা ব্লু ভৰাই দিলোঁ, দুটা গ্ৰীণ ভৰাই দিলোঁ। চ' তুমি যদি ইয়াত কেনেবাকৈ এই গ্ৰীণ কেইটা নভৰালাহেঁতেন ন, তেতিয়াহ'লে তুমি এটা বস্তু চোৱা, ইয়াত অৰেঞ্জ, য়েল্ল', পিংক, ব্লু চব এটা আছে। চব কিমান আছে? এটা আছে। চকু মুদিলা। চ' ৰেড বলটো টানিব লাগে, তুমি চুই পেলানি তুমিতো জানা ন ৰেডটো আটাইতকৈ সৰু হয়। গোটেইকেইটা গোটাই দিলা, আচ্ছা চোৱা মই চকু মুদি আছোঁ, কিন্তু মই ৰেডটোৱে টানিছোঁ, হয়নে? কেনেকৈ পচিবল হৈছে? এনেকুৱা ঘটনাৰ সম্ভাৱিতা কোৱা যি 2কে সৰু বা 2ৰ সমান। বছ এইকেইটা কুৱেশ্যনৰ আনচাৰ মোক দিব লাগে। এইকেইটা মই এজ এ হোমৱৰ্ক দিলোঁ, কমেণ্ট ছেকশ্যনত ইয়াৰ আনচাৰ লাগে। সম্ভাৱিতা বা প্ৰবেবিলিটি ক্লাছ 10ৰ জেনেৰেল মেথমেটিক্স বা সাধাৰণ গণিতৰ এটা খুব ইণ্টাৰেষ্টিং চেপ্টাৰ। মোৰ পাৰ্চনেলি বহুত ভাল লাগে। বহুত দিনৰ পৰা পঢ়াম বুলি ভাবি আছিলোঁ, কিন্তু আজি ফাইনেলি লাইভত নহয়, আমি ৰেকৰ্ডেড ক্লাছ হিচাপে তোমালোকলৈ আগবঢ়াইছোঁ। সম্ভাৱিতাৰ এইটো হ'ব পাৰ্ট নাম্বাৰ 1। এইটো বাৰু পিছত লাগিব, আমি বুজিম। চ' এনে চাগে অকণমান শেহতীয়াকৈ যিহেতু ভিডিঅ'টো আহিছে, হয়তো তোমালোকে ক্লাছত বা স্কুলত মানে তোমালোকে চাগে চেপ্টাৰটো পঢ়িছে। আজি অলপমান ফিল দিয়াই দিম চেপ্টাৰটো, আৰু এনেকুৱা এটা আমি মানে ইণ্টাৰেষ্টিং ৱেত পঢ়িব পাৰোঁ এইটো চেপ্টাৰ, যে মানে একবাৰ পঢ়িলে আকৌ এক্সামৰ আগত জাষ্ট এবাৰ চাই দিলে হৈ যাব। মই তেনেকুৱাকৈ পঢ়াবলৈ ট্ৰাই কৰিম চেপ্টাৰটো, ঠিক আছে? আৰু একচুৱেলি পঢ়া হ'লে মই 1 শ্বটতে আনিলোহেঁতেন, কিন্তু অকণমান বেছি দীঘলীয়া হৈ যায়, সেইটো কাৰণে ভাবিলোঁ অলপ পাৰ্টকৈ আনো। চ' মেবি আমাৰ 3টামান ক্লাছত চেপ্টাৰটো হয়তো শেষেই হৈ যাব। ত' তোমালোকে খুব ধুনীয়াকৈ চাই থাকা। আমি যিহেতু জেনেৰেল মেথমেটিক্সৰ ক্লাছবিলাক আমি ইউটিউব লাইভ যোগে কৰি আছিলোঁ, এইটো চাগে প্ৰথমটো ভিডিঅ' যিটো ৰেকৰ্ডেড ক্লাছ হিচাপে তোমালোকৰ মুখলৈ আহিছে। চ' চেপ্টাৰটো বহুত ধুনীয়া হয়, ইণ্টাৰেষ্টিং ৱেত আমি চেপ্টাৰটো বুজিব পাৰোঁ, একদমেই মুখস্থ কৰাৰ কোনো কথা নাই, হয়নে? চ' এই শব্দটোৰ পৰাই যাওঁ, যিটো হৈছে আমাৰ চেপ্টাৰটোৰ নামটো সম্ভাৱিতা। আৰু মোৰ নামটো সমীৰণ বৰা। বহুতে পিছত আকৌ কমেণ্টত সুধি থাকে যে ছাৰ আপোনাৰ নামটো কি, চ' সেইকাৰণে জনাই দিছোঁ। অ'কে, চোৱা, প্ৰবেবিলিটি বা সম্ভাৱিতা মানে কিবা এটা বস্তু হ'বনে নহয়, কিমান চান্সেছ আছে এইটো হ'ব পৰা, কিমান চান্স আছে এইটো মানে নহ'বও পাৰে, হ'বও পাৰে, এনেকুৱা ধৰণৰ যিবিলাক ঘটনা। জেনেৰেলি যেতিয়া কেনেকুৱা হয় জানা, বোলে আজি বৰষুণ দিবনে নিদিয়ে, আজি ৰ'দ দিবনে নিদিয়ে, আমি ডেইলি লাইফত সেইবিলাক বস্তু ইউজ কৰি থাকোঁ সম্ভাৱিতা হিচাপে। তোমালোকে শুনিছা যে ৰেডিঅ' বা টিভিত যেতিয়া তোমালোকৰ বতৰ বিজ্ঞানীসকলে যেতিয়া জনায় বুলি কয়, বাতৰি পঢ়োঁতে যেতিয়া কয় যে অহা 5 দিনলৈকে বৰষুণ দি থকাৰ সম্ভাৱনা আছে বুলি কয়, কেতিয়াও নকয় যে বৰষুণ দি থাকিব, সম্ভাৱনা আছে। চ' আমি সেইকাৰণে খং কৰিলে নহ'ব, এই বৰষুণ দিম বুলি কৈছিলে ক'তা নিদিলেচোন, ৰ'দ দিম বুলি কৈছিলে ক'তা বৰষুণে দিলেচোন। সেইকাৰণে এটা শব্দ কোৱা হয় সম্ভাৱিতা। চ' যিবিলাক বস্তু আমি 100% এইটো হ'বই বুলি ক'ব নোৱাৰোঁ, চান্স আছে হ'বও পাৰে বা নহ'বও পাৰে। চ' সেনেকুৱাবিলাক বস্তুত আমি কি এটা শব্দ আমাৰ আহি যায়, যিটো হৈছে সম্ভাৱিতা। কোনটো বস্তু আহি যাব? সম্ভাৱিতা বা প্ৰবেবিলিটি, হয়নে? বা প্ৰবেবিলিটি। চ' যেতিয়া আমি মানে কিতাপৰ ভাষাত যেতিয়া আমি পঢ়িবলৈ যাওঁ চেপ্টাৰটোত, এইটো এটা খুব ফেমাছ এক্সাম্পল, যে তুমি যদি এটা কইন টছ কৰি দিয়া, কইনটোত মুণ্ড আৰু পুচ্ছ থাকে। মুণ্ড মানে হেড, পুচ্ছ মানে টেইল। আমি কিছুমান শব্দ জেনেৰেলি ইংলিছতে কিন্তু ইউজ কৰি থাকোঁ। হেড টেইল বুলি ক'লেহে চাগে আমি বেছি ভালকৈ বুজি পাওঁ, হয়নে? চ' এটা কইন যেতিয়া থাকে, সেই কইনটোত মই ইয়াতে দেখাই দিওঁ প্ৰথমতে এবাৰ। এই কইনটোত এই ছাইডটো যিফালে নাম্বাৰটো লিখা থাকে এইটো আমি টেইল বুলি কওঁ বা আমি পুচ্ছ বুলি কওঁ, আৰু যিফালে এইটো থাকে তাক আমি কি বুলি কওঁ? হেড বা আমি কি বুলি কওঁ? মুণ্ড বুলি কওঁ। এতিয়া কথা হ'ল, যেতিয়া আমি এটা কইন ওপৰলৈ দলিয়াই দিওঁ, দলিয়াই দিয়াৰ লগালগ তাত হেড ওলাব নে টেইল ওলাব তাৰ সম্ভাৱিতা আমি চবে চাগে জানো, এতিয়ালৈকে জনা হৈছোঁ। যদি মই হেড ওলোৱাৰ সম্ভাৱিতা সুধোঁ, তেতিয়াহ'লে তোমালোকে, মই বুজাই দিম কেনেকৈ হ'ল, ষ্টিল মই কৈ গৈছোঁ, আমি কি বুলি লিখোঁ? হাফ, 1/2। পুচ্ছ ওলোৱাৰ সম্ভাৱিতা কিমান? 1/2। তো ইয়াৰ মিনিংটো আমি একদম সহজ ভাষাত যদি ক'বলৈ যাওঁ, আমি ক'ব পাৰোঁ যে 50-50, হয়নে? যে তুমি ক্ৰিকেট খেলোঁতে দেখিছা চাগে, দুটা টিম থাকে, দুটা টিমৰ মাজত এটা কইন টছ কৰা হয় যে কোনে প্ৰথমতে মানে বেট ধৰিব বা কোনে কি কৰিব ডিচিশ্যনটো ল'বৰ কাৰণে। চ' তাত এটা কইন টছ কৰা হয়। কেলে? টিমো দুটা থাকে আৰু কইনটোতো ফেচ দুটা থাকে, মানে দুখন পৃষ্ঠ থাকে, হেড বা টেইল। চ' আমি তেতিয়া তাত কইনটো কিহৰ কাৰণে টছ কৰিছোঁ? 50-50 চান্স আছে। এজন খেলুৱৈ বেট ধৰিবলৈ যদি যিমান মানে চান্স আছে, এজনেও একদম সমানেই আছে, 50-50। চ' সেইকাৰণে 50-50 মানে কি? হাফ তাৰমানে, বুজি পাইছা? চ' সেই হিচাপত আমি প্ৰেক্টিকেলি এইটো কথা বুজিয়ে পাই যাওঁ যে মুদ্ৰা এটা যদি আমি টচ কৰি দিওঁ, তেতিয়াহ'লে চান্স কিমান আছে? 50-50। কিন্তু এইটো আমি মেথমেটিকেলি যদি চাবলৈ যাওঁ, তেতিয়াহ'লে এটা ফৰ্মুলা আছে। সেই ফৰ্মুলাটোৰ পৰাই যিটো আমাৰ চেপ্টাৰটো মেইনলি আৰম্ভ হয়, বুজি পাইছানে? যে যিকোনো এটা ঘটনা পোৱাৰ সম্ভাৱিতা কিমান, সেইখিনি বস্তুৱে আমি প্ৰথমতে এতিয়া খুব ধুনীয়াকৈ ডিটেইলত আমি পঢ়ি ল'ব লাগিব।
এতিয়া মুণ্ড পোৱাৰ সম্ভাৱিতা পুচ্ছ পোৱাৰ সম্ভাৱিতা কেনেকে হাফ হয় হেতু মই অকনমান পিছত গৈ কম বাট এইখিনি বস্তু চাগে তোমালোকে আইডিয়া এটা আছে যে আমি সম্ভাৱিতা বুলি ক'লে আমি সাধাৰণতে কি কওঁ যে চান্স কিমান আছে হেতু যেতিয়া আমি এটা নাম্বাৰত ক'বলৈ যাওঁ এটা নাম্বাৰ হাফ ইয়াক যদি তুমি নাম্বাৰ এটোটো অলৰেডি এটা নাম্বাৰে হয় বাট তুমি তাক 0.5 বুলি লিখিব পাৰা না 0.5 বুলি লিখিব পাৰা ইভেন যদি তুমি পাৰ্চেন্টেজত ক'বলৈ যোৱা তুমি কি বুলি ক'বা যে 50% ইয়াৰ ক্ষেত্ৰটো কিমান আছে 50% কি মুণ্ড বা হেড পোৱাৰ সম্ভাৱিতা কি পুচ্ছ বা টেইল পোৱাৰ সম্ভাৱিতা কথাটো বুজি পালা এতিয়া চোৱা চেপ্টাৰটোত আৰম্ভ কৰোতে আমি এটা কেইটামান বস্তু আমি জানি যাব লাগিব এই ধৰণৰ বস্তু কিছুমান প্ৰথমতে আহি যায় যে সমচক্য বা ইকুৱেলি লাইকলি কি হয় ইকুৱেলি লাইকলি বা সমচক্য চোৱা যেনিবা তুমি কি কৰিছা কইন এটা লৈছা টস কৰি দিছা এই যে মই মাত্ৰ কলো দুটা মানে টিম আছে দুটা টিমৰ মাজত মই কইনটো কেলে টস কৰিব পাৰিছো যে কাৰবাৰ ফালে কইনটোৱে বেছিকে কিবা এটা হেৰি দিব বুলি কথা নাই মানে হেডটো বেছি উলোৱাৰ চান্স আছে টেইলটো বেছি উলোৱাৰ চান্স আছে হেনকা ধৰণৰ কথা নাই দুইটা সমানে সমানে ওলাব পাৰে হেতু হৈছে সমচক্য ঘটনা কইনটো তুমি টস কৰি দিছা বা মুদ্ৰাটো তুমি টস কৰি দিছা তাত হেড যিমান ওলাব পাৰে টেইল উলোৱাৰ সম্ভাৱিতা সমানেই হয় সো এইটো কোৱা হয় কি বুলি সমচক্য ঘটনা কিন্তু চোৱা তুমি যেনিবা কইনটো টস কৰোতে বালি এখিনিত পৰিবলৈ দিলা তো কইনটো এনেকে গাদি হৈওটো পৰি যাব পাৰে কথাটো বুজি পাইছা নাই বা কইনটো যেনিবা অকমান একা বেকা আছিল হা বিশুদ্ধ মুদ্ৰা নহয় পিওর কইন নহয় এটা পিওর কইন বা বিশুদ্ধ মুদ্ৰা মানে কি যে কইনটো একদম ধুনিয়া এটা কইন হ'ব লাগিব একা বেকা থাকিলে নহব তেৰা বেকা থাকিলে নহব বুজি পাইছা সো তেনেকুৱা এটা কইন লৈ তুমি যদি দলিয়াই দিয়া আৰু দলিয়াই যদি সমান এটা জায়গাত পৰিবলৈ দিয়া মাজত কটো খুন্দাও খোৱা নাই বুলে পৰিছে মাজতে আকৌ বেলেগ কবাত খুন্দা খাই গৈছে তেতিয়াহলে হেতু সমচক্য ঘটনা হ'ব নোৱাৰে তাত তুমি সমচক্য বা ইকুৱেলি লাইকলি বুলি হে বস্তুটোক তুমি ক'ব নোৱাৰিবা কেতিয়া ক'ব পাৰিবা যেতিয়া তাত কোনো বাধা বিঘিনি নাথাকিব বেলেগ বস্তু এটা কোনো ধৰণৰ ডিস্টাৰবেন্স দিব নোৱাৰিব কইনটো ৰিলেছা পুনে পুনে মাটিত পৰিছে তুমি মাজতে বুলে হাতখনে এনেকে ধৰি দিছা বা কিবা কৰিছা নহব বা কইনটো বুলে বিশুদ্ধ নহয় বা পিওৰ নহয় মানে একা বেকা আছে তেতিয়াও নহব বুজি পাইছা বা তুমি পৰিবলৈ দিছা এনেকে ধৰিলা বালি এখিনি আছে তাতে পৰি গল তাতটো এনেকে গাদি হৈও পৰি যাব পাৰে না হেড উলাব না টেইল উলাব সো এই ধৰণৰ ঘটনাবিলাক সমচক্য ঘটনা নহয় সমানে সমানে হ'ব লাগিব হেড উলোৱাৰ যিমান আৰু টেইল উলোৱা সমান হেকাৰণে কোৱা আছে ইকুৱেলি লাইকলি বুজি পাইছা এতিয়া যদি মই যদি এই উদাহৰণটো লম মানে সমচক্য ঘটনা কি হয় বুলি যদি মই ভালকে বুজিবলৈ যাওঁ তেতিয়ালে তোমালোকৰ কিতাপত দুটামান লাইন দিয়া আছে কি বুলি কৈছে যে যেতিয়া আমি এটা মুদ্ৰাৰ কথা কওঁ আমি ধৰো যে হেতু এটা বিশুদ্ধ মানে কৈছো নহয় কোনো তেৰা বেকা থাকিব নালাগিব অৰ্থাৎ এইটো সমৰূপৰ যাতে কোনো কাৰণতে এটা পিঠি আনটো পিঠিতকৈ সঘনাই নপৰে বুলে হেডটোহে বেছিকে ওলোৱাৰ চান্স আছে মুদ্ৰাটো অলপ তেনেকুৱা টাইপৰ বেকা হৈ আছে বা কিবা হৈ আছে হেনকা হলে নহব মুদ্ৰাৰ এই ধৰ্মটোক আমি অনভিনত বা আনবায়াসড বুলি কওঁ আনবায়াসড যে ইটোৱে হিটুক গেজু নকৰে তাৰমানে দুইটা সমানে সমানে আনবায়াসড ৰেন্ডম টস খণ্ডবাক্যৰ দ্বাৰা আমি বুজাও যে মুদ্ৰাটো মুক্তভাৱে কোনো বাধা বা পক্ষপাত দুষ্ট নোহোৱাকৈ পৰিবলৈ দিয়া হয় কিছুমান ইয়াত কথা কোৱা হৈছে কি কৈছে যে ৰেন্ডম টস মানে যাদৃচ্ছিক যেটো আমি কওঁ যে জাস্ট আমি ৰেন্ডমলি কৰি দিলো আৰু কিবা চাই চিটি নহয় জাস্ট মাৰি দিলো আৰু যি উলালে আৰু হেতু কোৱা হয় ৰেন্ডম টস সো ইয়াৰ জৰিয়তে আমি এটা কথাই বুজু যে যেটো আমি কইন টস কৰিছো এটো ফ্ৰীলি পৰিবলৈ দিছো বা মুক্ত হবে মাজত কোনো ধৰণৰ আমি হেৰফেৰ কৰা নাই পৰি থাকোতে মাজত কৰবাত খুনা খাবলৈ দিয়া নাই একো হোৱা নাই মুক্তভাৱে হি ওপৰলৈ গৈছে আৰু পৰিছে সো তেতিয়াহে হেতু কি হ'ব এটা সমচক্য বা ইকুৱেলি লাইকলি ঘটনা হ'ব আমি সমচক্য ঘটনা কি অকল মুদ্ৰাৰ ক্ষেত্ৰতে পাওঁ আমি ইয়াৰ ক্ষেত্ৰতো পাব পাৰো যদি এটা লুডুগুটি আমি টস কৰিছো লুডুগুটিটোত কি ওলাব পাৰে তোমালোকে জানা কি ওলাব পাৰে লুডুগুটি এটাত 1 ওলাব পাৰে 2 ওলাব পাৰে 3 ওলাব পাৰে 4 ওলাব পাৰে 5 ওলাব পাৰে 6 ওলাব পাৰে এইকেইটা নাম্বাৰ ওলাব পাৰে এতিয়া আমি লুডুগুটিটা যেতিয়া লুডু এখন যেতিয়া আমি খেলুতে যেতিয়া সাপোজ 6 জন প্লেয়াৰ আছে যেনিবা বা দুজন তিনজন যেজনে প্লেয়াৰ থাকক ছখন পিঠি আছে কাৰণে যে 6 জন প্লেয়াৰ থাকিব লাগিব লুডুটো তেনেকুৱা কথা নাই দুজনেও খেলিব পাৰে কিন্তু দুজনে খেলুতে তাত এই যেকিটা নাম্বাৰ উলোৱাৰ সম্ভাৱনা সবৰে সম্ভাৱনা সমান হয় তাৰ মানে তুমি খেলি থাকোতে তুমি ম্যাথমেটিক্স নাজানিলেও এটো বস্তু জানা যে তুমি কি বুলি কবা যে লুডুগুটিটো বাৰে বাৰে 6 ওলাই থাকে বাৰে বাৰে 3 ওলাই থাকে বাৰে বাৰে 1 ওলাই থাকে এনেকুৱা ধৰণৰ হলে তুমি কবা যে লুডুগুটিটো ভাল নহয় কিবা এটা গণ্ডগোল আছে ইয়াত বাৰে বাৰে 3 টো বেছিকে ওলাই 1 টো বেছিকে ওলাই 6 টো বেছিকে ওলাই সো লুডুটোত কিবা গুটিগুটিত কিবা এটা প্ৰবলেম আছে কোনে আমি তেনেকে ধৰণে ক'ব পাৰো যদি মই কওঁ যে লুডুগুটিটো অকনো একা বেকা নহয় একদম ধুনিয়া এটা লুডুগুটি মানে ভাল আৰু একদম বিশুদ্ধ
সো সেই ক্ষেত্ৰত লুডু গুটিটোৱে 1 2 3 4 5 6 সব সমানে সমানে ওলাব 1 ওলোৱাৰ যিমান চান্স আছে 2 ওলোৱাৰ সমানে চান্স 3 4 5 6 হেকাৰণে লুডু গুটিটো লৈ আমি খেলখন খেলিব পাৰো হয়নে নিৰপেক্ষভাৱে আমি খেলখন খেলিব পাৰো গতিকে এইটো এটা সমস্যক্য ঘটনাৰ উদাহৰণ হ'ব পাৰে বা মই তোমালোকক আৰু কিবা উদাহৰণ দিছো নেকি ইয়েস এইটো চোৱা এইটো এটা সমস্যক্য ঘটনা নহয় এইটো অলপ পিছত মই পঢ়িবলৈ গৈ আছো বাৰু যেটো মই তোমালোকক দেখাইছো মই ইয়াতে দেখাও চোৱা যেনিবা মই তোমালোকক কলো যে মোৰ হাতত কি বল আছে চোৱাচোন পিংক কালাৰ আছে অৰেঞ্জ আছে গ্ৰীন আছে ইয়েলো আছে ব্লু আছে হা এতিয়া মই কি কৰিলো মই ইয়াত এটা ইয়েলো ভৰাই দিলো এটা পিংক ভৰাই দিলো এটা অৰেঞ্জ ভৰাই দিলো এটা ব্লু ভৰাই দিলো দুটা গ্ৰীন ভৰাই দিলো সো তুমি যদি ইয়াত কেনেবাকে এই গ্ৰীন কেটা নভৰালা হেতেন ন তেতিয়াহলে তুমি এটা বস্তু চোৱা ইয়াত অৰেঞ্জ ইয়েলো পিংক ব্লু সব এটা আছে সব কিমান আছে এটা আছে সবৰে এটা আছে সো তুমি যদি কোৱা চকুমুদি মই ইয়াৰ পৰা এটা বল উলিয়াম দেই সো সেই বলটো যিকোনো এটা কালাৰ হোৱাৰ সম্ভাৱিতা ইয়াৰ কাৰণে যিমান হ'ব ইয়াৰ কাৰণে চাৰিটা কালাৰৰ কাৰণে সমানে হ'ব হেতু সমস্যক্য কিন্তু তাতে মই গ্ৰীন এটা দি দিলো এতিয়া সমস্যক্য হৈ আছে নে নাই ইকুৱেলি লাইকলি হৈ আছে নে নাই এতিয়াও হৈ আছে কিন্তু মই যদি দুটা গ্ৰীন দি দিলো এবাৰ গ্ৰীন ওলোৱাৰ চান্সটো তাত হয়তো বেছি হৈ গ'ল চাগে হয়নে অফ কোৰ্স বেছি হৈ যাব গ্ৰীন যদি বেছিকৈ আছে তাৰপৰা গ্ৰীন ওলোৱাৰ চান্সটো বেছি হৈ যাব যদি মই 10টা মান গ্ৰীনে ভৰাই দিও হয়তো গ্ৰীনে ওলাই যাব চাগে বেছি চান্স বাঢ়ি যাব তাৰ মানে তুমি ক'ব নোৱাৰা যে 100% গ্ৰীনে ওলাব যদি 10টা গ্ৰীন থাকি তাত এটাও যদি ইয়েলো থাকে হয়তো ইয়েলোটো ওলাই যাব পাৰে কোনো ঠিক নাই বাট এইটো সমস্যক্য ঘটনা হয় নে নহয় ইয়াক তুমি সমস্যক্য কেনেকৈ বনাবা যদি তুমি ইয়াৰ পৰা গ্ৰীন বলটো আঁতৰাই দিয়া এতিয়া তুমি কেটা প্ৰতিটোৰে এটাই দেখিছা সব সমানে সমানে ওলাব পাৰে নে এতিয়া পাৰে সবৰে চান্স সমানে সমানে পোৱাৰ আছে নে আছে এইটো সমস্যক্য বুজিলা গতিকে ইয়াত মই উদাহৰণ হিচাপে তোমালোকক এইটো বস্তুৱে দেখাইছো যে যদি তুমি ইয়াতে চাৰিটা ৰেড বল লোৱা আৰু এটা ব্লু বল লোৱা তেতিয়াহলে আৰু ইয়াত ভৰাই তুমি তাৰ পৰা উলিয়াব বিচাৰিছা গুটেকিটা কোনটো বল পোৱাৰ সম্ভাৱনা বেছি হ'ব কোনটো বল পোৱাৰ চান্স বেছি আছে হেতু এটা সমস্যক্য ঘটনা নহব যদি ইয়াত চাৰিটাই ব্লু থাকিলে হেতেন তেতিয়া হল বুজি পাইছা চাৰিটা ব্লু চাৰিটা ৰেড বা এটা ব্লু এটা ৰেড বা গুটে হুপাই ৰেড তেতিয়া হলে হল বুজিলা সমানে হ'ব লাগিব তাৰ মানে এতিয়া চোৱা সম্ভাৱিতা উলোৱাৰ সূত্ৰ কি হয় তেতিয়া আমি এটা সূত্ৰ পাওঁ যেটো হৈছে এটো এটা p মানে হৈছে probability সম্ভাৱিতাক যেহেতু কি বুলি কোৱা হয় ইংলিশত probability তাৰ পৰা আহিছে p e মানে হৈছে ইভেন্ট মানে ঘটনা এই ঘটনাটো হোৱাৰ সম্ভাৱিতা p e আমি কেনেকৈ লিখিছো ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা আৰু তলত আছে মুঠ পৰীক্ষাৰ সংখ্যা তাৰ মানে কি তাৰ মানে আমি যে সেই প্ৰথমতে উদাহৰণ লৈছিলো হেতু বুজিম আমি লুডু গুটিটো বুজিম কেনেকৈ বুজিম চোৱা যে মুঠ পৰীক্ষাৰ সংখ্যা তুমি যদি এই কইনটোৰ কথা কোৱা মুঠ তাত কি ওলাব পাৰে তাৰ মানে হেড ওলাব পাৰে টেল ওলাব পাৰে কেটা দুটা ঘটনা সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা মানে কিটো বুজিলে হ'ব বৰ বেছিকে ফৰ্মুলাটো মুখস্থ কৰি থাকিব নালাগে মানে কি বুজিলে হ'ব তোমাক যেতিয়া সম্ভাৱিতা ওলাবলৈ দিব ধৰিলা কইন এটা বা মুদ্ৰা এটা টছ কৰিলা হেড বা টেল ওলোৱাৰ সম্ভাৱিতা কি হ'ব তুমি চাবা যে মুঠতে কেটা ওলাব পাৰে দুটা হেড আৰু টেল দুই লিখিলা আৰু ওপৰত যেটো বস্তু লিখিবা হেতু কি হ'ব তুমি কি বিচাৰিছা তোমাক বলে হেড ওলোৱাৰ সম্ভাৱিতা লাগে হেড কেটা আছে এটা আছে সো 1/2 টেল ওলোৱাৰ সম্ভাৱিতা লাগে এটুক মই এনেকৈ লিখিব পাৰো চোৱা সম্ভাৱিতা কি ওলোৱাৰ হেড ওলোৱাৰ সম্ভাৱিতা কি ওলোৱাৰ টেল ওলোৱাৰ কি বুলি লিখিব পাৰা যে মুঠতে দুটা আছে আৰু টেল ওলাব পাৰে এটা টেল এটাই আছে ন সো এটো হ'ব সম্ভাৱিতা সো 50-50 চান্স যদি মই কওঁ লুডু গুটিটোৰ ক্ষেত্ৰত ধৰিলা লুডু গুটিটোৰ ক্ষেত্ৰত 1 ওলোৱাৰ সম্ভাৱিতা কিমান হ'ব তেতিয়া তুমি চাবা যে মুঠতে লুডু গুটিটোত কি ওলাব পাৰে 1 2 3 4 5 6 কি ওলাব পাৰে 1 2 3 4 5 6 গতিকে আমি মুঠতে 6টা ওলাব পাৰে এক কেটা আছে তাত এটাই আছে ন গতিকে হেতু হ'ব 1/6 এটা বহুতে আকৌ প্ৰথম পঢ়াওতে পিছলে বাৰু গণ্ডগোল নালাগে এনেকে ভাবে যে p2 2 ওলোৱাৰ সম্ভাৱিতা কিমান হ'ব 2/6 বুলি কৈ দিব পাৰে এনেকা ভুল কিছুমানে কৰে কিছুমানে সো ইয়াত তোমালোকে এই নাম্বাৰটো চাই এটো নবহাবা এই বস্তুটো হেতু নহয় ইয়াত এটা বস্তু আছে মুঠ পৰীক্ষাৰ সংখ্যা কিমান যে মুঠতে লুডু গুটিটোত কি ওলাব পাৰে 6 1 2 3 4 5 6 মুঠতে 6টা ওলাব পাৰে আৰু 2 কেটা আছে আৰে 2 টো এটাই আছে ন গতিকে মই ইয়াত আকৌ একে বহাম মই 2 নবহাও কিন্তু তেতিয়াহলে তুমি যদি ইয়াতে উলিওৱা যে ধৰিলোৱা 3 ওলোৱাৰ সম্ভাৱিতা কিমান p3 কিমান হ'ব মুঠতে 6 আছে 3 কিমান আছে এটাই আছে তিনটা আছে নেকি নাই এটাই আছে 1/6 3 কেটা আছে এটাই আছে ন তাৰ পিছত যদি মই তোমালোকক কওঁ যে 6 ওলোৱাৰ সম্ভাৱিতা কিমান একেই মুঠতে 6 আছে আৰু 6 কেটা পিঠিত আছে এটা পিঠিত আছে
আৰু এইটো এটা সমচক্য ঘটনা মই কৈছো যে লুডুগুটিটো যদি এটা বিশুদ্ধ লুডুগুটি বা এটা পিওৰ হয় তাৰমানে একা বেকা সাইডৰ অমান তেৰা বেকা হৈ থাকিলে লুডুগুটিটো এনেকে পৰাৰ চান্সটো বা হেনেকে পৰাৰ চান্সটো বেছি হ'ব পাৰে সো হেতু হলেটো এটা নাম্বাৰে বাৰে বাৰে ওলাই থাকিব হেতু হ'ব নালাগিব তেতিয়া সব সংখ্যা সমানে ওলোৱাৰ সম্ভাৱিতা আছে সমচক্য ঘটনা বা ইকুৱেলি লাইকলি আৰু ইয়াৰ ক্ষেত্ৰত যদি সম্ভাৱিতাৰ সূত্ৰ উলিয়াবলৈ যোৱা দেখিছে যে প্ৰতিটো সংখ্যা ওলোৱাৰ সম্ভাৱিতা কি হয় 1/6 1/6 1/6 এনেকৈ গৈ আছে ওকে এটা চাবা দেই নেক্সট কোৱা হৈছে আচ্ছা উদাহৰণ এটালৈ আহি যাও আকৌ মই এইমাত্ৰ তোমালোকক এইমাত্ৰ যে দেখাইছিলো বলগেটা লৈ হেনকা ধৰণৰ এটা কোৱেশ্চন চোৱা এটা মুনাত এটা ৰঙা বল আছে মুনা এটাত এটা ৰঙা বল আছে এটা নীলা বল আছে আৰু এটা হালধীয়া বল আছে সকলো বল সমান আকাৰৰ কবিতাই বলখিনি নুচুৱাকৈ এটা বল টানিলে এই গোটেই বলগিটা কি কৰিলে মুনাটোত এনেকে ধৰণেৰে ভৰাই দিলে তাৰ পিছত নুচুৱাকৈ ইয়াৰ পৰা বল এটা টানিলে এটা হালধীয়া হোৱা ৰঙা হোৱা আৰু নীলা বল পোৱাৰ সম্ভাৱিতা কি হ'ব খুদিছে এটা কোৱেশ্চনটোত এটা বস্তু তোমালোকক উল্লেখ কৰা হৈছে কি বুলি কোৱা হৈছে যে সমান আকাৰৰ স্যাৰ হেতুনো কেলে ক'লে এটো নোকোৱা হলে নহল তেনলি সো মই বুজাই আছো চোৱা যদি সমান আকাৰৰ নহয় খেলটো কি হ'ব মই কৈ আছো চোৱা ইয়াতে কি আকাৰৰ বুলি কোৱা হৈছে ব্লু এটো মই ৰেড বুলিয়ে ধৰিম দেই মোৰ ওচৰত সব কালাৰৰ বল নাই এবিলাক মই দোকান এখনলৈ গৈ জিটি কালাৰ জিজি পালো লৈ আনিলো আৰু চোৱা সো ইয়াতে মই যেনিবা কলো যে এটো এটা ৰঙা বুলি ধৰিলো ৰেড এটো ভৰাই দিলো ওকে তাৰ পিছত ক'লে এটা হালধীয়া ওকে এটো তাৰ পিছত ক'লে এটা নীলা ৰঙৰ বল এটো এটা কৈছে সমান আকাৰৰ ইয়াত তোমালোকে দেখিছা যে ৰেডটো সৰু আছিল হয়নে এতিয়া তুমি সাপোজ ৰেড বলটো টানিব বিচাৰিছা হা সমান আকাৰৰ নহয় তুমি এনেকে চালা কিয়নো তুমি সুইচাই গম পাইছা যে আটাইতকৈ সৰুটোৱে ৰেড হ'ব গতিকে বাস এটো হ'ব ৰেড চোৱা দেখিছানে ৰেড হ'ব গতিকে সেই কাৰণে আমাক কৈছে সমান আকাৰৰ বল ল'ব লাগিব যদি সমান আকাৰৰ বল লোৱা তাৰ পিছত মই যদি তোমালোকৰ মুখ আগতে ট্ৰাই কৰিটো চোৱা ইকুৱেল সাইজৰ এতিয়া যদি মই কওঁ যে ৰেডে আহিব না নাহে চাও একদম মিক্স কৰি দিলো ৰেড আহিবনে ও এতিয়া আহি গল আকৌ যদি আহি যায় কি হ'ব আর নাহিলে চোৱা এবাৰ কি আহি গল ইয়েলো আহি গল গতিকে আহিব পাৰে নাহিব পাৰে যদি সমান আকাৰৰ হয় কিন্তু যদি কেনেবাকে সমান আকাৰৰ নহয় তেতিয়া হলে কেছটো কি হৈ যাব তুমি তাত গণ্ডগোল কৰি দিব পাৰা হয়নে গেজু কৰি দিব পাৰা মানে তুমি এটা কৈছে বলটো হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান হ'ব সো তুমি এনেকে লিখিবা সমাধান এই ৰবা সমাধান তোমালোকে ডাইৰেক্ট আনসাৰ বুলি নিলিখিবা হা বস্তুটো যেহেতু সমাধান কৰিবা ন সমাধান বুলি লিখিবা তো তুমি এনেকে লিখিবা যে মই একদম লিখাৰ তাৰিকাটো তোমালোকক দেখাই দিছো দেই যে হালধীয়া বলৰ সংখ্যা এটা এক্সাম্পল এটা কোৱেশ্চনো মই এৰি থৈ নাযাও সব কৰিম তোমালোকে চাবা খালি নিজে নিজেও পাৰিবা কিছুমান হালধীয়া বলৰ সংখ্যা 1 কেতিয়াবা যদি পঢ়া যেন লাগে পজ কৰি মুটকে আগতে কৰিবা তাৰ পিছত মিলাই চাবা এইবিলাকটো এক্সাম্পল এইবিলাক পাৰিবা হালধীয়া বলৰ সংখ্যা ইমান তাৰ পিছত আহি যোৱা ৰঙা বলৰ সংখ্যা 1 তাৰ পিছত নীলা বলৰ সংখ্যা কিমান 1 এটাকে লিখিব লাগিব তুমি দেখিলে নহব তুমি লিখিব লাগিব মুঠ বলৰ সংখ্যা তোমাৰ বহিখনত তুমি ধুনিয়াকে লিখিলেহে নম্বৰ পাবা দেই না ভাই বাজেটটো আৰু ইজি বস্তুটো লিখি নিদু এটো জানিবই সাৰে তেনেকে হলে তুমি গুটে বহিখন নিলিখাকে গুছি আহিব পাৰা সাৰেটো জানে সব মুঠ বলৰ সংখ্যা কিমান হ'ব এটো কৰি দেখাবা 1 + 1 + 1 কিমান হ'ব 3 তেতিয়া হলে এটাকে হালধীয়া বল পোৱাৰ সম্ভাৱিতা হালধীয়া বল পোৱাৰ এনেকে লিখিবা বুজি পাইছা নে নোটটো বনাই যোৱা হালধীয়া বল পোৱাৰ সম্ভাৱিতা কি বুলি লিখিবা যে হালধীয়া বল পোৱাৰ সম্ভাৱিতা p yellow no y বুলি লিখি দিব পাৰা যিকোনো এটো যিকোনো বস্তু বহাব পাৰা py সো yellow হলে তুমি দেখিছা যে মুঠতে কেটা বল আছে স্যার তিনটা বল আছে হালধীয়া কেটা আছে এটা আছে সম্ভাৱিতা কিমান হ'ব 1/3 সো বাকি কিটা মই আৰু এনেকে লিখি না থাকিলেও ক'ব পাৰিবা যে হালধীয়া বল পোৱাৰ সম্ভাৱিতা যেনেকে লিখিছা নেক্সট কি লিখিবা ৰঙা বল পোৱাৰ সম্ভাৱিতা pr কি হ'ব মুঠতে আছে তিনটা ৰঙা আছে এটা তাৰ পিছত নীলা বল পোৱাৰ p ব্লু কালাৰ মুঠতে কেটা আছে তিনটা আৰু নীলা ৰঙৰ কেটা আছে এটা 1/3 পাৰিছো লাগিছেনে বাৰু তাৰ পিছত ইয়ালে আহা প্ৰাথমিক ঘটনা মই একো বস্তু এৰি থৈ নাযাও আমি চেপ্টাৰটো একদম পঢ়াৰ নিচিনা লাগি যাব চাবা অকল অংক কৰাৰ নিচিনা নহয় প্ৰাথমিক ঘটনা বা এলিমেন্টাৰী ইভেন্ট মানে কি হয় ইংলিশ আসামিজ দুটা মিডিয়ামৰ ষ্টুডেন্টে বুজি পাব পৰাকে মই ক্লাছটো কৰি আছো দেই পৰীক্ষাৰ ফলাফল মাথো
এটা থকাৰ ঘটনাক প্ৰাথমিক ঘটনা বোলে তাৰ মানে মই আকৌ লৈ লওঁ মোৰ হাতত জাৰটো মই লৈ লওঁ ঠিক আছে সো ইয়াতে মই কলো যে ধৰি লওঁ মই বেলেগ এটা এক্সাম্পলে ললো যেনিবা এইটোৱে ললো বাৰু ঠিক আছে এইটো ললো চাবা দেই মোৰ হাতত এটা গ্ৰীণ কালাৰ বল আছে এটা অৰেঞ্জ আছে এটা য়েল্লো আছে এতিয়া মই যদি গ্ৰীণ এটা ভৰাই দিলো ৰেড এটা ভৰাই দিলো য়েল্লো এটা ভৰাই দিলো তেতিয়াহ'লে ইয়াত য়েল্লো পোৱাৰ সম্ভাৱিতা যিমান অৰেঞ্জ পোৱাৰ সম্ভাৱিতা হিমানেই হ'ব আৰু গ্ৰীণ পোৱাৰ সম্ভাৱিতাও হিমানেই হ'ব কিয়নো প্ৰতিটোৰে এটা এটা আছে কিন্তু কেনেবাকে যদি মই ইয়াত আৰু এটা গ্ৰীণ ভৰাই দিওঁ তেতিয়াহ'লে গোটেইকেইটা সমানে পাম নে নাপাম সো এইটো ইয়াত তাৰ মানে প্ৰতিটো ঘটনা ফলাফল পৰীক্ষাৰ ফলাফল মাত্ৰ এটা থকাৰ ঘটনা এতিয়া পৰীক্ষাৰ ফলাফল ইয়াত এটা আছে জানো নাই ইয়াত সমচক্যটো বস্তুটো বেলেগ আৰু প্ৰাথমিকটো বেলেগ ইয়াত সমচক্য নহয় গমেই পালা বা ইকুৱেলি লাইকলি নহয় গ্ৰীণটো পোৱাৰ চান্স বেছিকে আছে কিন্তু ইয়াত গ্ৰীণ দুটা হৈ গ'ল গতিকে এইটো প্ৰথমতে তুমি কবা যে এইটো প্ৰাথমিক ঘটনা হ'বই নোৱাৰে সবৰে কি থাকিব লাগিব পৰীক্ষাৰ ফলাফল মাত্ৰ এটা থাকিব লাগিব সেইটো প্ৰাথমিক ঘটনা হ'ব এতিয়া তুমি হেড টেইল বুলি কতে হেড দুটা নাই এটাই আছে টেইল এটাই আছে 1 ৰ পৰা 6 লৈকে লুডু গুটিটো 1 2 3 4 5 6 এটা এটাকে আছে 1 এটা 2 এটা 3 এটা হয় নে সো হেবিলাক প্ৰাথমিক ঘটনা কিন্তু ইয়াৰ ক্ষেত্ৰতো তুমি প্ৰাথমিক ঘটনা বুলি কলাহেতেন যদি এটো হলহেতেন প্ৰত্যেকটোৰে এটা এটা আছে তুমি যদি ইয়াৰ ক্ষেত্ৰত তুমি য়েল্লোটো লাগে উলিয়াই দিলা গ্ৰীণ দুটা আছে তো এটো প্ৰাথমিক ঘটনা বুলি ক'ব পাৰিবা নে ইয়াত প্ৰাথমিক ঘটনা হয় নে গ্ৰীণ পোৱাটো নহয় বুজি পাইছা সো আমি প্ৰাথমিক ঘটনা বুলি কলে কম যে পৰীক্ষাৰ ফলাফল মাত্ৰ এটা থাকিব লাগিব হেতু প্ৰাথমিক ঘটনা হ'ব পৰীক্ষাৰ ফলাফল মাত্ৰ এটা থাকিব লাগিব হেতু প্ৰাথমিক ঘটনা হ'ব সো ইয়াতে আমি দুটা এক্সাম্পল যে দিছো তাত কোনটো প্ৰাথমিক ঘটনা এটা তোমালোকে মোক আনসাৰ লিখি দিবা দিস ইজ নাম্বাৰ 1 এণ্ড দিস ইজ নাম্বাৰ 2 ইয়াত তোমালোকৰ মই কোৱেশ্চন হিচাপে দিছো এটো হৈছে কোৱেশ্চন নাম্বাৰ 1 তাৰ আনসাৰটো তোমালোকে মোক দিবা 1 বা 2 কৰি ইয়াৰ পিছত আকৌ কোৱেশ্চন নাম্বাৰ 2 এনেকে আহি যাব জিটি কমেন্ট কৰিটো লাভ নাই সো তুমিলোকে মোক কমেন্টত জাস্ট মই যিখিনি কোৱেশ্চন এই ক্লাছটো দিম তাৰ আনসাৰখিনি দি দিলে হ'ব সো মই সুধিছো যে কোনটো ইয়াত প্ৰাথমিক ঘটনা হ'ব 1 নম্বৰৰ কেছটোত নে 2 নম্বৰৰ কেছটোত তাৰ উত্তৰটো মোক দিব লাগিব আহি যোৱা ইয়ালে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 এটো কোৱেশ্চন পিছে মই সুধা লাভে নহল কিয়নো পিছতে এনেকুৱা এটা বস্তু আহি গল টপিক যত তোমালোকে গমে পাইছে যে সকলো এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা মই 1 নম্বৰ কোৱেশ্চনটো উঠাই লৈছো এটো নালাগে আনসাৰ দিব এনে এটা কোৱেশ্চন বাহি যাব এটো নালাগে আনসাৰ দিব কিয়নো ইয়াত তোমালোকে দেখিয়ে গম পাইছে যে ইয়াত এটা এটা আছে এটো প্ৰাথমিক হ'ব আৰু এটো প্ৰাথমিক ঘটনা নহয় এতিয়া চোৱা ইয়াত এই প্ৰাথমিক ঘটনাটো লৈ মোক এটা আকৌ ধুনিয়া এটা বস্তু কলে নতুন এটা বস্তু ইনফৰমেশন প্ৰতিটো স্লাইডতে তোমালোকৰ কাৰণে এটা এটা ইনফৰমেশন আহি থাকিব চাবা কৈছে কি বুলি যে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি 1 যদি এইটো এটা প্ৰাথমিক ঘটনা হয় সকলো ঘটনাৰ যেটো মানে ৰেড পোৱাৰ চান্স ব্লু পোৱাৰ চান্স ইয়েলো পোৱাৰ চান্স যোগ কৰি দিবা 1 পাবা তাৰ মানে কি স্যাৰ সম্ভাৱিতাৰ সমষ্টি ধৰি লোৱা ৰেড পোৱাৰ সম্ভাৱিতা কিমান হ'ব গম পাইছা তিনটা মুঠতে আছে এটা ৰেড আছে probability মানে হা সম্ভাৱিতা ৰেড পোৱাৰ তো কি পোৱাৰ সম্ভাৱিতা ব্লু পোৱাৰ সম্ভাৱিতা কিমান হ'ব মুঠতে তিনটা এটা ব্লু আছে ইয়েলো পোৱাৰ সম্ভাৱিতা মুঠতে তিনটা এটা ইয়েলো আছে সো এইটো প্ৰতিটোৱে এটা এটা প্ৰাথমিক ঘটনা পোৱাৰ সম্ভাৱিতা হয় নে নহয় এতিয়া যদি তুমি এই গুটেকিটা যোগ কৰি দিয়া হা ৰেড পোৱাৰ তাৰ পিছত ব্লু পোৱাৰ তাৰ পিছত ইয়েলো পোৱাৰ সম্ভাৱিতা যদি প্লাস কৰি দিয়া 1/3 প্লাস 1/3 প্লাস 1/3 1/3 কেটা আহি গল তিনটা সো তুমি কিছুমানে জানে যে এটো স্যাৰ মই এনেকেও লিখিব পাৰো 3 * 1/3 তিনটা 1/3 আহিলে 3 3 কটাকটি গলে 1 আহিব যদি হেতু নকৰা তেতিয়াহলে তুমি এলসিএম বা লসাগু লৈ লোৱা 3 টো আহিব লসাগু 3 * 3 1 আহিব 3 * 3 3 * 3 সো 3/3 তাৰ মানে কিমান হ'ব 1 3 3 কটাকটি গলে 1 কি উলালে সম্ভাৱিতা 1 আৰু চাবা নি উদাহৰণ চাবা হেড পোৱাৰ সম্ভাৱিতা কিমান হাফ টেইল পোৱাৰ সম্ভাৱিতা কিমান হাফ প্লাস হাফ 1 হেকিটা প্ৰাথমিক ঘটনা হয় নে নহয় হেড এটাই আছে টেইল এটাই আছে প্ৰাথমিক ঘটনা যোগ কৰি দিয়া মুঠতে 1 লুডু গুটিটোত 1 পোৱাৰ সম্ভাৱিতা 1/6 2 পোৱাৰ 1/6 3 পোৱাৰ 1/6 4 পোৱাৰ 1/6 5 পোৱাৰ 1/6 6 পোৱাৰ 1/6 তো মুঠতে কিমান হয় 1 2 3 4 5 6 6টা 1/6 আছে 6 6 কটাকটি 1 সো তুমি জিমানেই প্ৰাথমিক ঘটনা নোলোৱা লাগে এটা দুটা 10টা 100টা সব যোগ কৰি দিবা তেতিয়া হলে মুঠতে কিমান আহিব সমষ্টিটো 1 আহে
যোগফলটো 1 আহিব প্ৰাথমিক ঘটনাৰ সমষ্টি সদায় কিমান হ'ব সম্ভাৱিতাৰ সমষ্টি কিমান হ'ব 1 হ'ব আকৌ আহি যোৱা উদাহৰণ 3 এবাৰ কৈছে যে আমি ধৰিলো এটা লুডু গুটি মাৰি পঠালো 4তকৈ ডাঙৰ সংখ্যা পোৱাৰ ঘটনাৰ সম্ভাৱিতা কি অকনমান কমপ্লিকেটেড ফৰ্মুলা আহিছে ইমানো কিন্তু নহয় হয় সো 4তকৈ ডাঙৰ সংখ্যা এটা প্ৰথমতে তুমি এটা কথা জানি লোৱা লিখিবা কেনেকে ধৰণে হা উদাহৰণ বিলাক তোমালোকৰ কিতাপত যেহেতু আছে অকনমান তাত বাৰু আছে আইডিয়াটো বাট ষ্টিল আৰু অকনমান ইজিকে মই লিখিবলৈ তোমালোকক শিকাম দে যে অংকটা কেনেকে লিখিব লাগে এক্সামত সো প্ৰথমতে তুমি লিখা এনেকে ধৰণেৰে যে এটা লুডু গুটিত থকা সকলো ঘটনা সম্ভাব্য ঘটনা সকলো সম্ভাব্য সকলো কি পাব পাৰা তুমি হা 1 2 3 4 5 6 তাৰ পিছত তুমি লিখা এটাকে মোৰ আখৰবিলাক বৰটা ঠিক নহয় বাৰু এটাকে 4তকৈ ডাঙৰ এটা সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান হ'ব সুধিছে সো তুমি এনেকে লিখিব পাৰা যে এটাকে 4তকৈ ডাঙৰ এটা ঘটনা পোৱাৰ সম্ভাৱিতা 4তকৈ ডাঙৰ মানে ইয়াত তুমি চোৱাচোন এই সংখ্যাকিটাত কোনকিটা সংখ্যা 4তকৈ ডাঙৰ আছে 5 আৰু 6 আনসাৰটো সকে পালাই মুঠতে আছে কিমানটা 6টা সংখ্যা আৰু 4তকৈ ডাঙৰ সংখ্যা ওলাব লাগে তোমাৰ 5 ওলালো আপত্তি নাই তাৰ মানে 6 ওলালো আপত্তি নাই গতিকে তুমি ওপৰত কিমান দিবা 2 4তকৈ ডাঙৰ সংখ্যা আছে কেটা মুঠতে দুটা সো প্ৰথমটো সম্ভাৱিতা কিমান হ'ব 2/6 কটাকটি কৰিব পাৰা কৰিলে কিমান হ'ব 2 3 6 1/3 তাৰ মানে সো হেতুকে তুমি ইয়াত কেনেকে লিখিবা চোৱা সে probability বা সম্ভাৱিতা কেনেকুৱা সম্ভাৱিতা এনেকুৱা এটা ঘটনাৰ পোৱাৰ সম্ভাৱিতা যেটো 4তকৈ ডাঙৰ হয় তুমি এনেকে বুজাব পাৰা ঠিক আছে যে এনেকুৱা এটা ঘটনা যেটো 4তকৈ ডাঙৰ হয় সো হেতু আমি কি বুলি লিখিম যে মুঠতে আছিল 6টা আৰু 4তকৈ ডাঙৰ আছে 2টা সো 2/6 কটাকটি কৰিলে আহিব কিমান 1/3 হৈ গল প্ৰথমটোৰ আনসাৰ হৈ গল সেকেন্ডটো লিখা 4 বা তাতকৈ সৰু সংখ্যা পোৱাৰ ঘটনাৰ সম্ভাৱিতা এৰকো এটা বস্তু কৰিলে এটো 4তকৈ ডাঙৰ তাৰ মানে 5 6 এটা কৈছে 4 বা তাতকৈ সৰু এই বাটো আকৌ খেলিমেলি লগাই দিলে বা মানে কি যে 4ও হ'ব পাৰে বা তাতকৈ সৰু 1 2 3 4 গুটে গিটাই হ'ব পাৰে তাৰ মানে 5 6 কিন্তু হ'ব নোৱাৰে 4তকৈ ডাঙৰ হ'ব নোৱাৰে 4 হ'ব পাৰে বা 4তকৈ ডাঙৰ 4তকৈ সৰু হ'ব পাৰে তাৰ মানে কেটা সংখ্যা হ'ব তেতিয়া হলে 4টা সো মই এটো ইয়াতে লিখি দিও যে 4 বা তাতকৈ সৰু 4 বা 4 বা তাতকৈ সৰু এটা ঘটনা পোৱাৰ সম্ভাৱিতা সো এতিয়া আমি বস্তুটো কেনেকে লিখিম 4 হ'ব পাৰে বা তাতকৈ সৰু হ'ব পাৰে probability ঘটনাৰ সম্ভাৱিতা কেনেকুৱা এনেকুৱা এটা ঘটনা যেটো সৰু হ'ব বা সমান হ'ব কাৰ হৈতে 4 হৈতে কিয়নো বা বুলি কৈছে ন 4 বা 4তকৈ সৰু সো মুঠতে ঘটনা কিমানটা আছে 6টা আছে 4 বা 4তকৈ সৰু ঘটনা কেটা আছে 4টা আছে কৰি দুনে কটাকটি কৰি দিয়া 2 2 4 2 3 6 আনসাৰ হ'ব 2/3 কিমান হ'ব 2/3 আৰু যদি তুমি বিচাৰা ইয়াক তুমি দশমিকটো লিখি দিব পাৰা বলে মই দশমিকত উলিয়াই দিও নিলিখিলে হৈ যায় মই জাস্ট দেখাই দিছো 3 পইণ্ট দিম 0 আহিলে 3 6 18 দৰাংকল থাকিল 2 তাৰ পিছত এফালে থাকিলে তোমাৰ পইণ্ট থকাৰ কাৰণে 0 3 6 18 সো 0.6666 যেটা গৈ থাকিব 0.67 বুলি তুমি লিখিব পাৰা এমসিকিউ আহি গল সাপোজ দশমিকত আছে তুমি কৰি দেখাবা দশমিকলে লৈ গলে হ'ব ঠিক আছে এখিলৈকে আমি বুজি পালো ওকে সো নেক্সট আহি যোৱা নিশ্চিত আৰু অসম্ভৱ ঘটনা নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি বুলি কোৱা হৈছে 1 আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 তাৰ মানে কি মই বুজি পাবলৈ গৈ আছো আমি সূৰ্য যদি পূব ফালে ওলাই কেতিয়াও হি পশ্চিম ফালে নোলায় আৰু সূৰ্য যদি পশ্চিম ফালে মাৰ যায় হি পূব ফালে কেতিয়াও বা উত্তৰ ফালে কেতিয়াও মাৰ না যায় সো আমি জানো যে যিবিলাক চিৰন্তন সত্য বাক্য এইবিলাক আমি কি বুলি কওঁ চিৰন্তন সত্য বাক্য যেটো হ'বই নিশ্চিত সূৰ্য পূব ফালে ওলাব একদম নিশ্চিত ঘটনা আকৌ আমি যে কওঁ গছত গৰু উঠা মানে গছত গৰু কেতিয়াও বগাব নোৱাৰে হেতু একদম অসম্ভৱ এটা ঘটনা বাৰু হেবিলাক আমি প্ৰ্যাকটিক্যালি কওঁ বাট যদি মই ইয়াত চাবলৈ যাওঁ হা এটা লুডু গুটি আছে লুডু গুটিটো টস কৰোতে তাত 7 ওলৰ সম্ভাৱিতা কিমান হ'ব হা লুডু গুটিটো টস কৰোতে তাত কত গল কিম 7 ওলৰ সম্ভাৱিতা কিমান হ'ব
তোমালোকে ভাবাচোন একবাৰ ওলাব পাৰিবনে নোৱাৰে 7 ওলাৰ চান্স কিমান আছে তুমি কবা স্যাৰ চান্স নাই 0 তাৰ মানে সম্ভাৱিতা 0 কাৰণ 7 নাই ন আৰু তো যদি অংকটো কৰি চাবলৈ যোৱা যে 7 ওলাৰ 7 ওলাৰ সম্ভাৱিতা মুঠতে কিমান আছে বোলে 6 7 কেটা আছে এটাও নাই 0 লিখা 6 কিমান গুণ শূন্য স্যাৰ 6 শূন্য গুণ শূন্য তাৰ মানে আনসাৰ কিমান হ'ব 0 সো যেটো ঘটনা হোৱাৰ কোনো চান্স নাই সেইটো হৈছে অসম্ভৱ ঘটনা যেটো হবই পাক্কা হবই তুমি যদি কোৱা যে আকৌ মই ললো এটো বস্তু তুমি যদি কোৱা যে ইয়াত দুটা গ্ৰীণ বল আছে কি আছে দুটা গ্ৰীণ বল আছে তেতিয়ালে কোৱাচোন ইয়াৰ পৰা এটা গ্ৰীণ বল পোৱাৰ সম্ভাৱিতা কি হ'ব তুমি জিয়ে নকৰা জি ফালে মুভ কৰি যেনেকে এটা লাগে ইয়াত সদায় গ্ৰীণ বলে ওলাব তাৰ মানে স্যাৰ ডেফিনেটলি ওলাবই ন এটা গ্ৰীণ বল হা এই সম্ভাৱিতাটো সদায় কি হ'ব 1 হ'ব স্যাৰ কেনেকে হল কৰি দেখাব নেকি চোৱা মই যদি কই ইয়াত গ্ৰীণ বল কেটা আছে তুমি কবা স্যাৰ ইয়াত গ্ৰীণ বল দুটা আছে হা কি উলিয়াই আছো মই সম্ভাৱিতা কি পোৱাৰ গ্ৰীণ বল পোৱাৰ কেটা আছে গ্ৰীণ বল দুটা আছে আচ্ছা মুঠতে কেটা বল আছে আৰে স্যাৰ দুটাই আছে মুঠতে কেটা আছে দুটা আছে গ্ৰীণ বল কেটা আছে দুটা আছে 2/2 1 হেতু হেকাৰণটো নিশ্চিত ঘটনা গ্ৰীণে ওলাব আৰু তুমি অংক কৰি চালেও তাত 1 এ ওলাব ঠিক আছে মই আৰু এটা উদাহৰণ লওঁ চোৱা মই যদি কওঁ যে মোৰ হাতত অৰেঞ্জ বল আছে বেলেগ কালাৰ হলে কি নহবনি হ'ব অৰেঞ্জ বল আছে দুটা আছে এটা মই যদি কওঁ ইয়াত অৰেঞ্জ বল পোৱাৰ সম্ভাৱিতা কিমান হয় হা অৰেঞ্জ পোৱাৰ সম্ভাৱিতা কিমান হয় তুমি কবা যে মুঠতে কেটা আছে দুটা আছে দুটাই অৰেঞ্জ আৰু অৰেঞ্জ কেটা আছে দুটা আছে সো 1 হ'ব তুমি যদি কোৱা যে ইয়াত 100টা অৰেঞ্জ কালাৰৰ বল আছে সো তুমি কি লিখিলা হেতেন যে অৰেঞ্জ কালাৰৰ বল মুঠতে কেটা বল আছে বোলে 100টা 100টাত অৰেঞ্জ কিমানটা 100টাই অৰেঞ্জ সো 100/100 কিমান 1 হ'ব তাৰ মানে নিশ্চিত ঘটনাৰ সম্ভাৱিতা কি হ'ব 1 আৰু অসম্ভৱ মই যদি কওঁ যে ইয়াত গ্ৰীণ পোৱাৰ সম্ভাৱিতা কি তুমি চাইও যদি টানা ন তেতিয়া তুমি তাত গ্ৰীণ বল এটা নোপোৱা ইম্পসিবল কোনো চান্সে নাই গতিকে তাৰ সম্ভাৱিতা কিমান হ'ব 0 হ'ব আৰু আমি অংকটো কৰিও দেখালো যে ইয়াত মুঠতে বল কেটা আছে গ্ৰীণ বল পোৱাৰ সম্ভাৱিতা লাগে মুঠতে কেটা দুটা গ্ৰীণ বল কেটা এটাও নাই 0 সো 0/2 2 শূন্য গুণ শূন্য শূন্য হ'ব না আনসাৰ বুজি পালো নে কনসেপ্ট বিলাক তোমালোকৰ বিল্ড আপ হৈছে নে আমি আজিলৈকে কিবা কিবি যদি ফৰ্মুলা মুখস্থ কৰিছিলো এবোৰ পাহৰি যোৱা আজি পুৰা কোনো দৰকাৰ নাই এটা এলাই আছে সৰ্বোচ্চ সম্ভাৱিতা 1 আৰু সৰ্বনিম্ন সম্ভাৱিতা 0 সৰ্বোচ্চ মানে একদম হবই চান্স 100% আছে 100% চান্স আছে যে তুমি 100টা লৈছা হা মই সংখ্যা বহাই দিছো তুমি 100টা লৈছা এই বিলাকলে আমি গৈ আছো তুমি কি লৈছা 100টা লৈছা 100টা তুমি ৰেড কালাৰৰ বল লৈছা সাপোজ বা এই জাৰটোত তুমি 100টা বল লৈছা 100টা বলৰে তুমি কলা যে 100টাই ৰেড হয় তেতিয়া হলে যেটো ৰেড পোৱাৰ সম্ভাৱিতা হ'ব হেতু 1 হ'ব আৰু মই কম হেতু সৰ্বোচ্চ সম্ভাৱিতা 100% চান্স আছে তুমি ৰেড পোৱা হেতু হ'ব 1 0% চান্স কোনো পদ্ধতি এটো সম্ভৱে নহয় যে তুমি তাত গ্ৰীণ বল পাবা সব যদি ৰেড আছে সম্ভাৱিতা 0 বুজি পালো নে না পালো ইয়াৰ পিছত আহি যোৱা ইয়ালে পূৰক ঘটনা বা কমপ্লিমেন্টাৰী ইভেন্ট পূৰক ঘটনা কি বুলি কোৱা হৈছে যে কোনো এটা ঘটনা নোহোৱাৰ সম্ভাৱিতাক ঘটনাটো সংঘটিত হোৱা ঘটনাৰ পূৰক ঘটনা বুলি কোৱা হয় কমপ্লিমেন্টাৰী ইভেন্ট তাৰ মানে কি চোৱা মই যদি কলো যে টেল পোৱাৰ সম্ভাৱিতা কিমান তেতিয়া তুমি কবা 1/2 তেতিয়া মই কলো হেড পোৱাৰ সম্ভাৱিতা কিমান তেতিয়া তুমি কবা 1/2 এই হেড পোৱাৰ সম্ভাৱিতাটোক মই কিন্তু আৰু বেলেগ ধৰণৰ লিখিলেও একেটাই আনসাৰ পাম কেনেকে চাবা দেই মই যদি কওঁ যে টেল নোপোৱাৰ সম্ভাৱিতা কিমান পোৱাৰ সম্ভাৱিতা যদি পিটি নোপোৱাৰ পিটি লিখিম নিলিখো আমি লিখিম কি পিটি বাৰ এই বাৰটো দি দিলে এটোকে কোৱা হয় কি বুলি কমপ্লিমেন্টাৰী ইভেন্ট বা পূৰক ঘটনা তাৰ মানে টেল নোপোৱাৰ সম্ভাৱিতা এটোই হৈছে এটা পূৰক ঘটনা সো তোমাক যদি কয় এটা মুদ্ৰাত টেল মানে পুষ্যৰ বাবে তুমি পূৰক ঘটনাটো উলিওৱা পূৰক ঘটনাৰ সম্ভাৱিতা উলিওৱা পুষ্য পূৰক ঘটনাৰ সম্ভাৱিতা তাৰ মানে পুষ্য নোপোৱাৰ সম্ভাৱিতা কিমান হ'ব হেতু এনেকে উলিয়াবা চোৱা 1 - কিমান হ'ব পিটি এটো এটা ফৰ্মুলা হৈ গল যে মুঠ সম্ভাৱিতা সদায় কিমান হ'ব 1 মুঠ সম্ভাৱিতা সদায় কিমান হ'ব 1 তাৰ পৰা তুমি টেল পোৱাৰ বা পুষ্য পোৱাৰ সম্ভাৱিতাটো তুমি বিয়োগ কৰি দিয়া মাইনাস কৰি দিয়া তেতিয়া তুমি পুষ্য বা টেল নোপোৱাৰ সম্ভাৱিতা পাই যাবা চোৱা কিমান হ'ব 1 - 1/2 সো 1 পৰা হাফ গলেটো হাফে থাকিব আৰু তুমি দেখিছা যে হেড পোৱাৰ সম্ভাৱিতা হাফ তাৰ মানে তুমি এটা কথা ভাবা যদি তুমি ইয়াত টেল পোৱা নাই তেতিয়া হলে তুমি পাবা কি হেড গতিকে তুমি টেল নোপোৱাৰ সম্ভাৱিতাটো ইয়াত কি হৈ আছে হেড হৈ আছে সবতে কিন্তু তেনেকুৱা নহয়
তুমি সাপোজ লুডু গুটিটোত 1 নাপাবা মানে তুমি 2 পাবা নেকি 1 নাপাবা মানে তুমি 6 পাবা নেকি নহয় 1 নাপাবা ইট মিন্স তুমি 2 3 4 5 6 যিকোনো পাব পাৰা হেতু বস্তু বেলেগ বাট ইয়াৰ ক্ষেত্ৰত স্পেসিফিক্যালি তোমালোকে চাব পাৰা হেকাৰণে এটা কোৱেশ্চন আছে পিছত গৈ অনুশীলনী যে আমি ফুটবল টিম এটাত বা ক্ৰিকেট টিম এটাত আমি কইন এটা কিহৰ কাৰণে টছ কৰো আমিতো লুডু গুটি টছ নকৰো কিয়নো টিম কেটা আছে টিম আছে দুটা গতিকে যদি এটাৰ মই যদি টেল বুলি কলো তেলে টেল যদি নহয় হেতু বেলেগ একো নহয় আৰু এটো হেডে হ'ব তাৰ মানে যদি 6টা টিম 6টা মেম্বাৰৰ কিবা এটা স্পৰ্টছ হলতেন যে 6টাৰ মাজত তুমি কি কৰিব লাগে টছ কৰিব লাগে তেতিয়া ই নহয় তেতিয়া ই কাম কৰিব 6টাৰ এগেইনষ্টত হৰতে ক্ৰিকেট খেলুতে পিঠিত যে বেট এখন দি এনেকে এনেকে আঙুলি বিলাক দেখাই কয় কোনটো ক বা আস্তা নি দিয়ে ধৰিব লাগে তেতিয়া এটোৱে কাম নকৰে আমাৰ যেতে 5টা মান প্লেয়াৰ থাকে আজিকালি নাজানো তোমালোকে খেলা নেখেলা তেতিয়াটো টিম বনাব নোৱাৰি সিঙ্গল মই কিমান ৰান কৰো তই কিমান ৰান কৰ এনেকুৱা ধৰণৰ সো 10টা মান টিম 5টা মান 6টা মান ধৰিলা টিমে হৈ গল সো প্ৰতিটো টিমৰ কাৰণে তুমি আকৌ হেড টেল ললে কেনেকে হ'ব তুমি তেতিয়া কি কৰিব লাগিব ধৰি সোৱা আজিপা মই তোমাক আইডিয়া এটা দি দিছো যদি 6টা মানুহে তেনেকে ক্ৰিকেট খেলা তুমি লুডু গুটি এটা ললে হ'ব তুমি আসপাই নাথাকিলে হ'ব কথাটো বুজি পালা সো ইয়াত কি হৈ আছে কথাটো যে টেল নুপুৱাৰ সম্ভাৱিতাটো পিটি ডেশ হেতু মুঠ ঘটনাৰ সম্ভাৱিতা 1 তাৰ পৰা কি বিক কৰি দিম পুৱাৰ সম্ভাৱিতাটো আৰু ইয়াৰ ক্ষেত্ৰত তুমি দেখিছা হি বেলেগ একো নহয় হি কি হৈছে টেল নাপাবা তাৰ মানে পাবা কি হেড তাৰ মানে হেড পোৱাৰ সম্ভাৱিতা হৈ আছে কিন্তু একচুয়ালি এই টপিকটোৰ মেইন বস্তুটো এইটোৱে যে কোনোবা এটা ঘটনা হোৱাৰ সম্ভাৱিতা যদি পিই হয় নোহোৱাৰ সম্ভাৱিতা পিই বাৰ হ'ব আৰু হেতু কেনেকৈ উলিয়াবা 1 মাইনাস ঘটনাটো সংঘটিত হোৱাৰ যেটো সম্ভাৱিতা ফৰ এক্সাম্পল মই তোমালোকক কলো যে 1 পোৱাৰ সম্ভাৱিতা হৈছে কিমান এই লুডু গুটিটোত 1 পোৱাৰ সম্ভাৱিতা কিমান মুঠতে 6 আছে 1 এটা 1/6 তো 1 নোপোৱাৰ সম্ভাৱিতা কিমান তুমি কবা p1 বাৰ 1 minus 1/6 আৰু তুমি যদি কৰিছ ইয়াৰ পৰা কিমান লব চাবা 6 টো আহিলে লখাগু LCM ইয়াত 6 হ'ব 6 minus এটো 1 হ'ব সো 5/6 সো তুমি যদি চাবলৈ যোৱা 5/6 টো হল 1 নোপোৱাৰ সম্ভাৱিতা আৰু তুমি এই বস্তুটো লজিক্যালি মিলিছে না নাই মিলা তুমি চোৱাচোন 1 2 3 4 5 6 থাকে আৰু তুমি যদি কৈছা যে 1 পাব নালাগিব দেই কি পাব নালাগিব 1 পাব নালাগিব যদি 1 নোপোৱাৰ সম্ভাৱিতা মানে 1 পাব নালাগিব তুমি কবা যে 2 3 4 5 6 টা মানে পাব পাৰি 1 বাদ দি যিকোনো পাব পাৰা তো মুঠতে আছিল কেটা 6টা আৰু 1 নাপালে বাকি কি থাকি গল 5টা সো এফালৰ পৰা গলেও তুমি একেটাই আনসাৰ পালা সো সেই ফৰ্মুলাটো আমাৰ ইয়াতে প্ৰুভ হৈ থকা নিচিনা হৈ আছে যে 1 নোপোৱাৰ সম্ভাৱিতা কেনেকৈ উলিয়াবা 1 minus 1 পোৱাৰ সম্ভাৱিতা যদি তোমাক কয় যে 6 বা 5 নোপোৱাৰ সম্ভাৱিতা একেই হ'ব 5 বাৰ সো 5 পোৱাৰ সম্ভাৱিতা কিমান হয় 1/6 এ হয় ন মুঠতে 1 5 কেবাৰ পাব পাৰা 5 এবাৰে থাকে 1/6 একেটাই ওলাব আনসাৰ তাৰমানে তুমি যদি ভাবা যে 5 টোক বাদ দি দিয়া তাৰ বাহিৰে তো মুঠতে 6টা আছে 5 টোক বাদ দিলে 5টা আছে ন 5/6 যিকোনো এটা ঘটনা নোহোৱাৰ সম্ভাৱিতা হৈছে এই ঘটনাটোৰ হোৱা ঘটনাটোৰ এটা পূৰক ঘটনা ওকে নেক্সট আহি গল টাস্কপাতৰ সম্ভাৱিতা সো ইয়াৰ ওপৰত কেবাটাও কোৱেশ্চনছ তোমালোকৰ আছে আটাইতকৈ মোৰ বেয়া হোৱা যদি মানে টপিক আছে এই চ্যাপ্টাৰটোত হেতু হৈছে এটো বহুতে মানে বুজি নাপায় এই খেলটো সো এটা ভিডিওত আমি এটোৰ ওপৰতে পঢ়িম নেক্সট পাৰ্টটো যত এনেকুৱাকে তোমালোকক মই এটা টেকনিক শিকাই দিম ইয়াতে যে টাস্কপাতৰ তুমি তোমাৰ কিতাপৰ বাদ দিয়া আৰু বাকিও যদি 10টা কোৱেশ্চন তোমালে আহে তুমি যাতে আৰামসে কৰিব পাৰা ইভেন তুমি নিজৰ কোৱেশ্চনো বনাই লব পাৰিবা ঠিক আছে একদম মানে A to Z আৰু দেই যেটো আমি নেক্সট ক্লাছত পঢ়িম সো আজি ক্লাছটো আমি ইমানতে হামৰো ভাল লাগিলে ক্লাছটো আমাক কমেন্ট সেকশনত জনাবা যদি তোমালোকে আমাৰ বাকি কোৰ্স বিলাকৰ বিষয়ে জানিব খোজা সাধাৰণ বিজ্ঞানৰ ফুল কোৰ্স अवेलेबल আছে জ্ঞানম টিউশন এপটোত প্লে ষ্টৰত গলে ডাউনলোড কৰিব পাৰিবা আৰু আমাৰ উচ্চ গণিত প্ৰাইস বিলাক ইয়াত চাব নালাগে বাই কৰিবলৈ গলে তাতে তোমালোকে দেখিবা পাৰচেজ কৰোতে এবোৰ চেঞ্জ হৈ থাকে কম বেছি হৈ থাকে ইয়াতকে বেছি নহয় কমে হ'ব সো এই কোৰ্স বিলাক আমাৰ জ্ঞানম টিউশন এপটোত अवेलेबल আছে তাত গৈ তোমালোকে চাব পাৰা এতিয়া মই এটা কথা তোমালোকক কৈ থৈ যাও মানে কৈ থৈ মানে কি আৰু এটা হোমৱৰ্ক দিউ ৰবা কিয়নো তোমালোকৰটো আজি মই কোৱেশ্চন হুদিম বুলি কৈছিলো কমেন্ট সেকশনত জনাবলৈ কৈছিলো আনসাৰ সো এটা কোৱেশ্চন হুধি ৰাখো হেতু কোৱেশ্চনৰ আনসাৰ মোক লাগিব যদি তোমালোকে কমেন্ট দিয়া সেই কমেন্টটো তোমালোকে মোক বেলেগ যিয়ে নি লিখা লাগে এই আনসাৰটো কিন্তু লগত লিখি দিবা দেই কিমান বুজি পালা মই চাম সো মই কলো যে এটা লুডু গুটি টছ কৰা হৈছে ঠিক আছে সেই লুডু গুটিটো টছ কৰোতে তাত দুটা কোৱেশ্চন দিউ প্ৰথম কোৱেশ্চনটো হল
এনেকুৱা এটা ঘটনাৰ সম্ভাৱিতা উলিওৱা যিটো 3 বা 3তকৈ সৰু হয় ইয়াৰ সম্ভাৱিতা কিমান হ'ব উলিয়াব লাগে এটো প্ৰথম কোৱেশ্চন ইজি কোৱেশ্চন দিলু নেকি সাগে গতিকে আৰু অকন মান এটা দিদু সেকেন্ড কোৱেশ্চনটো হল কি দু মই নিজে ভাবি আছো ৰবা যে এটা লুডুগুটিৰ ওপৰতে দিউ হা এটা লুডুগুটি আমি টস কৰিলো লুডুগুটিটো টস কৰতে এনেকুৱা এটা লুডুগুটি তোমাক মই দি দিলো এটো কোৱেশ্চন অকমান পিছৰ ফালেও তোমালোকে পাবাগে এনেকুৱা এটা লুডুগুটি তোমালোকক মই দি দিলো এটো মান ট্ৰিকি কোৱেশ্চন দে যিটো লুডুগুটিত ধৰিলো এনেকুৱা টাইপৰ যে তাত 1 1 1 2 2 3 1 2 3 4 5 6 আছে এইকিটা আছে নাম্বার কিটা কি আছে চাও কিমানে কোনে কিমান বুজি পাইছা চাও অকমান এডভান্স লেভেলত দি দিল পিছত গৈ এনেকুৱা কোৱেশ্চনস পাম যদি কেনেবাকে লুডুগুটিটোত 1 3টা থাকে 2 দুটা থাকে আৰু 3 এটা থাকে কোৱেশ্চনটো হল দুটা কোৱেশ্চন দিম এটা হল এনেকুৱা ঘটনাৰ সম্ভাৱিতা কিমান হ'ব যে 4তকৈ সৰু হ'ব আৰু নাম্বার 3 কোৱেশ্চন এবিলা কোৱেশ্চন নাম্বার ডি মোক আনসাৰ দিবা এনেকুৱা ঘটনাৰ সম্ভাৱিতা কোৱা ঠিক আছে ডাইৰেক্টলি 3 পোৱাৰ সম্ভাৱিতা বা 3 নহয় অকমান টেকনিক্যাল অকমান ট্ৰিকি কোৱেশ্চন দিও ৰবা অকমান ট্ৰিকি কোৱেশ্চন দিও অকমান ট্ৰিকি এনেকুৱা ঘটনাৰ সম্ভাৱিতা কোৱা যি 2 কে সৰু বা 2 সমান বস এইকিটা কোৱেশ্চনৰ আনসাৰ মোক দিব লাগে এইকিটা মই এজ এ হোমৱৰ্ক দিলু কমেন্ট সেকশনত ইয়াৰ আনসাৰ লাগে যে লুডুগুটি এটা টস কৰিলে 3 বা 3তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা কিমান লুডুগুটি এটা টস কৰিলা কিন্তু লুডুগুটিটোত কি আছে এবাৰ 1 3টা 2 দুটা 3 এটা তো বেলেগ লুডুগুটি এটো মই বনাই দিছো জেনিবা সো হেতু যেতিয়া টস কৰিবা তেতিয়া 4তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা লাগে আৰু 2 বা তাতকৈ সৰু ঘটনা পোৱাৰ সম্ভাৱিতা লাগে মোক এইকিটা আনসাৰ তোমালোকে কমেন্ট সেকশনত জনাবা থ্যাংক ইউ সো মাচ আজি ক্লাসটো আমি ইমানতে হামৰো নেক্সট ক্লাসত অতি সোনকালে তোমালোকক নতুন এটা ভিডিওৰ সৈতে লগ পাই আছো তেতিয়ালৈকে সকলোৱে ভালকে পঢ়ি থাকা টাটা বাই বাই